নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেল অনলাইন সহায়লৈ। বন্ধুসকল, আপোনালোকে যদি এই কামখিনি নকৰে তেতিয়াহ'লে কিন্তু যিসকল শিক্ষক SRD যোগেদি নিয়মীয়া হৈছে সেইসকল শিক্ষকৰ কিন্তু দৰমহাও বন্ধ হ'ব পাৰে। আচল কথাটো হ'ল যে আপোনালোকে শিক্ষাকেতু এপটো শিক্ষাকেতু যিটো আপোনালোকৰ ৱেবছাইট আছে এই ৱেবছাইটটো আপোনালোকে পোনপ্ৰথমতে আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰত অপেন কৰি ল'ব লাগিব। অপেন কৰাৰ পিছত আপোনালোকে যেতিয়া লগইন কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব আৰু এই ইণ্টাৰফেচত আপোনালোকে কিছুমান আপোনালোকৰ কৰণীয় আছে। এই কামখিনি যদি আপোনালোকে নকৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ আগন্তুক দিনত কিন্তু কিছুমান আপোনালোকে সমস্যাৰ সন্মুখীন হ'ব পাৰে। লগতে আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰাও আপোনালোকে কিছুমান কথা শুনিবলগীয়া হ'ব পাৰে। যিহেতু আপোনালোকে SRDৰ যোগেদি নিয়মীয়া হৈছে আৰু নিয়মীয়া হোৱাৰ পিছত যিখিনি তথ্য আপোনালোকৰ ইয়াত অলৰেডি আগতীয়াকৈ দিয়া আছিলে, কণ্টেক্সচুৱেল পিৰিয়ডত থাকোঁতে যিখিনি তথ্য আপোনালোকৰ দিয়া আছিলে সেই তথ্যখিনি কিন্তু আপোনালোকে এতিয়া আপডেট কৰিবলগীয়া সময় আহি গৈছে। অৰ্থাৎ আপোনালোকে আগতে যদি আপোনালোকৰ শিক্ষাকেতু এপত যদি আপোনালোকৰ যিটো আপোনালোকৰ নেচাৰ অফ এপইণ্টমেণ্ট সেই নেচাৰ অফ এপইণ্টমেণ্টটো যদি আপোনালোকৰ ইয়াত যদি আপোনালোকৰ কণ্টেক্সচুৱেল হৈ আছে তেতিয়াহ'লে আপোনালোকে কিন্তু ইয়াত আহি ৰেগুলাৰ কৰিব লাগিব। আৰু লগতে আপোনালোকে যদি আৰু আন তথ্য যেনেকৈ আপোনালোকৰ ধৰি লওক আপোনালোকৰ বিদ্যালয়ত যোগদান কৰা তাৰিখবোৰ বা অন্যান্য যিবোৰ তথ্য আছে আপোনালোকৰ যদি আগৰ দৰে আপোনালোকৰ কণ্টেক্সচুৱেল পিৰিয়ডত থাকোঁতে যিখিনি তথ্য আছিলে সেইখিনি তথ্য যদি আপোনালোকে আপডেট কৰা নাই তেতিয়াহ'লে কিন্তু আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰু সেই তথ্যখিনি আপোনালোকে কেনেকৈ আপডেট কৰিব আজি আপোনালোকক মই ইয়াত দেখুৱাম। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিব লাগিব। অপেন কৰাৰ পাছত আপোনালোকে তাত shikshasetu.assam.gov.in বুলি মাৰি আপোনালোকে তাত আপোনালোকৰ স্কুলৰ ডাইচ কোড দি আৰু লগতে আপোনালোকে পাছৱৰ্ড দি পেলাই লগইন কৰি ল'ব লাগিব। লগইন কৰাৰ পাছত আপোনালোকে এই 3 ডটটো চাব পাইছে, 3 ডটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে তলতে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে চাব পাইছে ইয়াত টিচাৰ এণ্ড ষ্টাফ বুলি আছে। এই টিচাৰ এণ্ড ষ্টাফত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত চাব পাৰিছে ইয়াত লিখা আছে আপোনালোকৰ টিচাৰ এণ্ড ষ্টাফ লিচিনিং বুলি। এই লিচিনিঙত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ বিদ্যালয়ত থকা সমূহ শিক্ষক শিক্ষয়িত্ৰী ইয়াত আপোনালোকৰ ডাটাখিনি আহি যাব প্ৰত্যেকজন শিক্ষকৰে। এই ডাটাটো আহি যোৱাৰ পাছত আপোনালোকে কি কৰিব, তলত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত আপোনালোকে তথ্যখিনি আপোনালোকে চাব পাৰিব। এয়া চাব পাইছে আপোনালোকে ইয়াত আপোনাৰ গোটেইখিনি তথ্য আছে। আপোনাৰ ষ্টাফ কোড, ষ্টাফ নেম, ষ্টাফ টাইপ, তাৰপিছত আপোনাৰ জেণ্ডাৰ, ইমেইল ID, মোবাইল নাম্বাৰ আৰু এপইণ্টমেণ্ট ফৰ ছাবজেক্ট নেম অফ দ্য পোষ্ট। ইয়াত চাব পাইছে ৰেগুলাৰ আছে। গতিকে এনেকৈ আপোনালোকৰ ইয়াতে আপোনালোকৰ গোটেইখিনি তথ্য আপোনালোকে ৰেগুলাৰ হিচাপে জইন কৰাৰ পৰা আপোনালোকে আপডেট কৰিব লাগিব। ইয়াত চাব পাইছে আপডেটেড বুলি আছে। গতিকে আপোনালোকে ইয়াতে গৈ পেলাই ভিউ ইয়াত চাব পাইছে তলতে একটা অপশ্যন আছে আপোনালোকৰ ছেলেক্ট একশ্যন। গতিকে আপোনালোকে ছেলেক্ট একশ্যনত ক্লিক কৰিব। ক্লিক কৰি পাছত আপোনালোকে ইয়াত ক'ত যাব, এডিট অপশ্যনত যাব। এডিট অপশ্যনত গৈ পেলাই আপোনালোকে যেতিয়া ক্লিক কৰিব ইয়াত চাব পাৰিছে ইয়াত লিখা আছে ষ্টাফ ডিটেইলছ আপডেশ্যন। অৰ্থাৎ আপোনালোকৰ ডিটেইলছখিনি ইয়াত আপডেট কৰিব লাগিব। গতিকে আপডেট কৰিবৰ কাৰণে ইয়াত চাব পাৰিছে আপোনালোকে নেম অফ দ্য পোষ্ট ৰেগুলাৰ হ'ব লাগিব, পোষ্ট কেটেগৰী এছিষ্টেণ্ট টিচাৰ LP হ'ব লাগিব, নেচাৰ অফ এপইণ্টমেণ্ট ৰেগুলাৰ হ'ব লাগিব। তাৰপিছত আপোনালোকে ইয়াত গোটেইখিনি তথ্য যি আছে ইয়াত চাব পাৰিছে আপোনালোকে মোড অফ ৰিক্ৰুইটমেণ্ট আৰু আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ নাম্বাৰটো। লগতে আপোনালোকে ইয়াত তথ্য আৰু আছে চাব পাৰিছে আপোনালোকে লেটাৰ নাম্বাৰ আৰু কোন তাৰিখে আপোনালোকে জইন কৰিছে। তাৰপিছত আপোনালোকৰ আহিলে ইয়াতে কোন তাৰিখে আপোনালোকৰ জইন কৰা হৈছে এই স্কুলখনত বিদ্যালয়খনত আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ তথ্য ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। লগতে আপোনালোকৰ যিটো আপোনালোকে ৰেগুলাৰ পোষ্টত জইন কৰা যিটো আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ সেই এপইণ্টমেণ্ট লেটাৰখনো আপোনালোকে কিন্তু ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছত আপোনালোকে আন আৰু তথ্য আছে আপোনালোকে চাব পাৰিছে। কোৱালিফিকেশ্যন যদি আপোনালোকে আপডেট কৰিব বিচাৰে কোৱালিফিকেশ্যন আপোনালোকে আপডেট কৰিব পাৰিব। লগতে আপোনালোকে পাৰ্চনেল ডিটেইলছ যদি আপলোড কৰিব বিচাৰে ইয়াত আপোনালোকে পাৰ্চনেল ডিটেইলছখিনি আছে ইয়াত আপডেট কৰিব পাৰিব আপোনালোকে। তাৰপিছত আহিলে আপোনালোকৰ ইয়াতে কোৱালিফিকেশ্যন আপোনালোকে ক্লিক কৰি যদি আপোনালোকে যিসকলে কোৱালিফিকেশ্যন আপোনালোকে আপডেট কৰিছে যদি কোৱালিফিকেশ্যন আপোনালোকে ইয়াত আপডেট কৰিব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ এডিশ্যনেল কোৱালিফিকেশ্যন এইখিনিও যদি আপোনালোকে কিছুমানে ট্ৰেইনিং ইতিমধ্যে লৈছে নতুন সেইসকলে আপডেট কৰিব পাৰিব। তাৰপিছত আহিলে অফিচিয়েল একাউণ্ট ডিটেইলছ ইয়াত আপোনালোকৰ যিখিনি তথ্য আছে অৰ্থাৎ আপোনালোকৰ পান নম্বৰ নতুনকৈ আপোনালোকে প্ৰাণ নম্বৰ পাইছে সেই প্ৰাণ নম্বৰটো ইয়াত আপোনালোকে দিব লাগিব। লগতে আপোনালোকৰ যিটো আপোনালোকৰ আছে ইয়াতে GPF নম্বৰটো এতিয়া বৰ্তমান নতুন শিক্ষকৰ নাই। গতিকে এতিয়া নতুনকৈ নিয়মীয়া হোৱা শিক্ষকৰ আপোনালোকে এতিয়া প্ৰাণ নম্বৰ পাব। গতিকে ইয়াত চাব পাৰিছে আপোনালোকে প্ৰাণ নম্বৰটো দিব পাৰিব। মোৰ ইতিমধ্যে প্ৰাণ নম্বৰটো দিয়া আছে। তাৰপিছত আপোনালোকে ইয়াত পান নম্বৰটো দিব। তাৰপিছত আপোনালোকে একাউণ্ট হোল্ডাৰ নেমটো দিব। তাৰপিছত আপোনালোকৰ একাউণ্ট নম্বৰটো দিব, IFSC কোড দিব। তেনেকৈ দি পেলাই তথ্যখিনি দি আপোনালোকে ইয়াত চবত চাব পাৰিছে আপোনালোকৰ ইয়াত মেনশ্যন কৰি দিয়া আছে আপোনালোকে BO DDO নামটো আপোনালোকে ইয়াত দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত ট্ৰেজাৰী ছিলেক্ট কৰিব। ট্ৰেজাৰী ছিলেক্ট কৰি আপোনালোকে আপডেট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত কিন্তু আপোনালোকে সকলোখিনি তথ্য কণ্টেক্সচুৱেল পিৰিয়ডৰ পৰা আপোনালোকে ৰেগুলাৰ হওঁতে যিখিনি তথ্য এতিয়া আপোনালোকে আপলোড কৰিব গোটেইখিনি তথ্য আপোনালোকে আপডেট হৈ যাব। আৰু আপডেট যদি এই তথ্যখিনি আপোনালোকে নকৰে তেতিয়াহ'লে কিন্তু আপোনালোকে আগন্তুক দিনত কিছুমান সমস্যাত আপোনালোকে পৰিব পাৰে। গতিকে সেইকাৰণে সোনকালে আপোনালোকে আপডেট কৰি লওক।
আপোনালোকে আপডেট কৰাৰ পাছত কিন্তু আপোনালোকে এপ্ৰুভ কৰিব লাগিব। এপ্ৰুভ কৰিলেহে কিন্তু আপোনালোকৰ ডিটেইলছখিনি কিন্তু আপডেটেড হ'ব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ইয়াতে আপোনালোকে চাব পাৰিছে তিনিডাল যি আছে এই আছটোত আপোনালোকে ক্লিক কৰাৰ পাছত যেতিয়া আপোনালোকে এনেকুৱা এটা অপশ্যন আহিব, এই অপশ্যনটো অহাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিছে স্ক্ৰল ডাউন কৰাৰ পাছত যে ষ্টাফ এডিট এপ্ৰুভেলছ, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। আৰু এই ইণ্টাৰফেচটো যেতিয়া আহিব তলত আপোনালোকে স্ক্ৰল ডাউন কৰিব, চাব পাইছে যে ইতিমধ্যে শিক্ষকজনে কিছুমান ডিটেইলছ আপোনালোকে আপডেট কৰিছে। আপডেট কৰাৰ কাৰণে এনেকুৱা ধৰণৰ এটা অপশ্যন আহিব। এই অপশ্যনটো অহাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে ভিউত ক্লিক কৰিব। ভিউত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে তেখেতে কিন্তু যিটো আপোনালোকৰ প্ৰাণ নম্বৰ, এই প্ৰাণ নম্বৰটো কিন্তু তেখেতসকলে আপডেট কৰিছে তেখেতে। গতিকে আপডেট কৰাৰ কাৰণে কি হ'ব, ইয়াত তলত লিখা আছে চাব পাৰিছে আপোনালোকে ৰিজেক্ট কৰিব নে এপ্ৰুভ কৰিব। যদি আপোনালোকৰ তথ্যখিনি শুদ্ধ আছে, যিখিনি তথ্য আপোনালোকে ইয়াত আপলোড কৰিব, শুদ্ধ থাকিলে আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে এপ্ৰুভত ক্লিক কৰিব। এপ্ৰুভত যেতিয়া আপোনালোকে ক্লিক কৰিব, আকৌ আহিব আপোনালোকৰ ওচৰত আই ৱান্ট টু চি ইউৰ এপ্ৰুভ এডিটেড ষ্টাফ ডিটেইলছ বুলি। অহাৰ পিছত আপোনালোকে আকৌ পুনৰ এপ্ৰুভত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত কিন্তু আপোনালোকৰ ডিটেইলছখিনি এনেকৈ আপোনালোকে চাব পাৰিছে ডাটা ইজ বিং প্ৰচেছিং, প্লিজ চেক আফটাৰ 30 মিনিটছ। অৰ্থাৎ আপোনালোকৰ 30 মিনিট পাছত আপোনালোকৰ ডাটাখিনি সকলো তথ্যখিনি আপোনালোকৰ আপডেট হৈ যাব, যিখিনি তথ্য আপোনালোকে আপডেট কৰিছে। গতিকে আজিৰ ভিডিঅ'টো বনোৱাৰ এইটোৱে উদ্দেশ্য আছিলে। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পায় তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু লগতে আপোনালোকে আমাৰ চেনেলত যদি পোনপ্ৰথমবাৰ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়া আমাৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব। গতিকে আজিৰ ভিডিঅ'টোলৈ ইমানেই আছিলে। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।